কা এইটো কথা ভুল কৰি কৈ আছে কা আজি বলবৎ হোৱা নাই কা বলবৎ হোৱা আজি 2 বছৰ 2.5 বছৰ হৈ গল আজিতো নতুনকৈ একো লোকসভা ৰাজ্যসভাত হোৱা নাই কা বলবৎ হোৱাটো এটা পুৰণি খবৰ ইয়াত এইটো একো নতুন খবৰ নাই এতিয়াৰ প্ৰায় যিসকলে ভাৰতীয় নাগৰিকত্ব বিচাৰে আজিৰ পৰা তেওঁলোকে আবেদন কৰিব পাৰিব আবেদন কৰিলে আমি গম পাই যাম লাখ লাখ নে হাজাৰ হাজাৰ মইতো প্ৰথমতে কৈছো যে এনআৰসিত আবেদন কৰা লোকক বাদ দি এজনো বাহিৰৰ মানুহ অসমত আহিব নোৱাৰে আৰু এমাহৰ ভিতৰতে কাৰ কথা সঁচা ওলাই যাব পোৰ্টেলতো এতিয়া আবেদন কৰিব লাগিব আজি ইমান দিনে যিবিলাক কৈ আছিল লাখ লাখ মানুহ সোমাব এতিয়া তেওঁলোকৰ কথা সঁচা হ'ব নে আমাৰ কথা সঁচা হ'ব অসমৰ মানুহে প্ৰমাণেই কৰিব পাৰিব সকলোৱে কৈছে ভাষা সংস্কৃতি সব কোৱাটো হৈ গ'ল আমি যিমান কৰিব ক'ব লাগে কলো এতিয়াতো প্ৰমাণৰ সময় আহি গ'ল এতিয়াতো পোৰ্টেলটো ইন্টাৰনেটত থাকিব সকলোৱে পোৰ্টেলত আবেদন কৰিব পাৰিব শিৱসাগৰ জিলাত কিমানে আবেদন কৰিলে ডিব্ৰুগড় জিলাত কিমানে কৰিলে কামৰূপ জিলাত কিমানে কৰিলে ফটফট কৈতো ওলাই পৰিব গতিকে 5 জন শহীদৰ মৃত্যু কাৰ শহীদৰ মৃত্যু উচিত আছিল নে অনুচিত আছিল এতিয়াতো প্ৰমাণৰ সময় আহি গ'ল না মইতো প্ৰতিবাদকাৰীসকলক সন্মানেই কৰোঁ কিন্তু এতিয়াতো সকলোকে মানুহে সুধিব নহয় যে লাখ লাখ সংখ্যাটো ক'ত গ'ল এতিয়াতো আজিৰ পৰা আবেদন আৰম্ভ হৈ গ'ল গতিকে এতিয়াতো গম পাই যাব যে আবেদন কৰিলে কিমানজনে আবেদন কৰিলে ইয়াত যেটো এটা কৈ আছিল না 20 লাখে আবেদন কৰিব 15 লাখে কৰিব এতিয়াতো সকলোৱে সকলোকে জবাব দিব লাগিব মইতো জানাত শিৱসাগৰত 10 জনেও আবেদন নকৰে এতিয়াতো কোৱা হৈছিল একদম বাগানে বাগানে মানুহ আহি সোমাই যাব গতিকে জুনে যিমান সেই সময়ত অসত্য কথা কৈছিল যেনেকে হিতাই অগ্নিত থিয় হৈ নিজৰ সতীত্বৰ পৰিচয় দিছিল তেনেকে এতিয়া আন্দোলনকাৰীসকলেও নিজৰ পৰিচয় দিব লাগিব কাৰণ পোৰ্টেলতো আবেদন হ'ব পৰিসংখ্যা সকলোৰে লগত থাকিব আপোনাৰ মতে ডাটাই ক'ব এতিয়াতো ডাটাই ক'ব আইনটো কেতিয়াবাই হৈ গ'ল আইনখন নতুনকৈ যোৱাকালি হোৱা নাই এতিয়া আবেদনটো খুলি দিলে আইনটো কেতিয়াবাই হৈ গ'ল আইন হোৱা আজি 2 বছৰ হৈয়ে গ'ল আৰু মানুহে আইন হোৱাৰ আগতহে আন্দোলন কৰে আইন হোৱাৰ পিছত আন্দোলন কোনে কৰে আইন হোৱাৰ পিছত মানুহ কোৰ্টত যায় যদি আইনখন বেয়া হয় সেইকাৰণে মই কা বিৰোধীসকলকো সন্মান কৰোঁ কা সমৰ্থকসকলকো সন্মান কৰোঁ কিন্তু ৰাজনীতি আৰু সামাজিক জীৱনত থাকিলে মানুহে নিজৰ সততাৰ প্ৰমাণ দিব লাগে এতিয়া পোৰ্টেলত আৰু 45 দিন পিছতে আমি গম পাই যাম আৰু সঁচাকৈ যদি লাখ লাখ আবেদন কৰে তাকতো ময়ো বিৰোধিতা কৰিম মই এটাই কথা কওঁ যে এইখন আমাৰ অসম বহুত দিনৰ মূৰত বিকাশ হৈছে উন্নতি হৈছে অসমত আন্দোলনৰ পৰিৱেশ এটা সৃষ্টি হ'ব নালাগে এজনো যদি নতুন মানুহ সোমায় প্ৰথমটো হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব যদি অসমত এজনো নতুন মানুহ সোমায় এনআৰসিত নাম আবেদন কৰি নাম নোহোৱা মানুহকেইজনক বাদ দি এজনো যদি নতুন মানুহ সোমায় প্ৰথম মোৰে গ্যাৰেণ্টি কাৰণ মইতো এখন অসমৰে সন্তান এতিয়া আন্দোলনকাৰীসকলৰ কথা সঁচা আছিল নে আমাৰ কথা সঁচা আছিল অসমৰ মানুহে 2 মাহতটো ক্লিয়াৰলি গমেই পাই যাব আৰু আবেদনটোতো আপুনি ৰখাব নোৱাৰে ইন্টাৰনেট দি মানুহে ঘৰৰ পৰাই কৰি দিব ইয়াততো আন্দোলন কৰিলেও নৰখিব নেটে আবেদন হ'ব এই 2 দিনৰ পিছতে সকলোৱে ৰাইজৰ কখতিশীলত থিয় হ'ব নালাগিব জানো গতিকে আজি ইমান দিনে মই 5 শ্বহীদৰ কথাত মনে মনে আছো কিন্তু 5 শ্বহীদৰ মৃত্যুৰ কাৰণ কোন তাৰ কথা অসমৰ মানুহে 2 দিন পিছতে গম পাব ডাটাটো সব ট্ৰান্সপাৰেন্ট হ'ব ডাটাটো এনেকে ওলাই যাব আপুনিতো যেনেকে আমি মাটিৰ পট্টা দিও যে বসুন্ধৰা 2,30,000ক মাটিৰ পট্টা দিলো তেনেকেতো নাগৰিকত্বৰ প্ৰমাণ দিব সাৰ্টিফিকেট দিব দিলে ডাটাটো ওলাই যাব এই যে ইমান দিন 20 লাখ 25 লাখ কিছুমানেতো আবেগত কৌটিও কৈ দিয়ে আৰু এজনো নতুন মানুহ সোমাব নোৱাৰে তাৰ গ্যাৰেণ্টি মই আছো 14ৰ আগত সোমোৱা মানুহে আবেদন কৰিব আৰু মই বিশ্বাস কৰোঁ সেই সংখ্যাটো অতি কম হ'ব অসমত কোনো এটো চিন্তাৰ কোনো কাৰণেই নাই যিমান ডেইলি মানুহ জন্ম হৈ আছে কাৰোবাৰ পৰিয়ালত 11 জন 12 জন 13 জন তাৰ তুলনাত এটো একোৱেই নহয় হেতু কাৰণে অবাবত আন্দোলন কৰিব নালাগে যদি আবেদনৰ পিছত সঁচাই 20 লাখ আবেদন হয় হেতু আন্দোলনটো ময়ো কৰিম আপোনাৰ মতে কিমান হ'ব পাৰে অনুমানিক সংখ্যা একদমেই কম হ'ব কোন মানুহে নিজক বিদেশী বুলি গৈ আবেদন কৰিব কওকচোন মোৰ কবাত সমষ্টি 2000 আছে
ক'ৰবাত বৰাকত অলপ বৰাকত বেছি হ'ব পাৰে 50,000 60,000 80,000 বৰাকত হ'ব পাৰে ব্ৰহ্মপুত্ৰ উপত্যকাতনো কোনে গৈ নিজে নিজে ক'ব যে মই বিদেশী হয় মোক নাগৰিকত্ব দিয়ক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ